Hello everyone, সকলোকে ৰঙালী বিহুৰ বহুত হিয়া ভৰা উলগ যাচিলো আৰু আজি হৈছে বহাগৰ প্ৰথমটো দিন সকলোৰে জীৱনবোৰ যাতে ৰঙীন আৰু উজ্জ্বল হৈ পৰক তাৰে কামনা ইয়া ৰাতিপুৱাই কৰিছো চাহ জলপানৰ বাবে জুগাৰ ইয়া বনাইছো বৰপিঠা আৰু ঘিলা পিঠা লগতে ইয়া অলপমান চিৰাও ধুই লৈছো আৰু অসমীয়াৰ বিহু চিৰা জলপান অবিহনে একদম আধৰুৱা নহয়নে আৰু আপোনালোকে জলপান খালেনে নাই জনাবচোন দি আৰু ইয়া চাওকচোন ঘৰতে খুৰাজনে দৈ দি থৈ গৈছিলে এই দৈকনৰ যে সোৱাদ উফ কি যে কম বহুতেই সোৱাদ লগা হয় আৰু মই আসলতে দৈ খাই বিৰাটেই ভাল পাওঁ আৰু এতিয়া গুৰৰ সতে ইয়া দৈ সোৱাদ লম আৰু এয়া মা মই ধুনিয়াকৈ জলপান খাই ললো আৰু আপোনালোকে বিহু কাপোৰ ললে নাই জনাবচোন দেই আৰু কোৱা হয় যে নৱবৰ্ষ অথবা বহাগৰ প্ৰথম দিন হিচাপে নতুন কাপোৰ আসলতে পিন্ধিব লাগে সেই কাৰণে মই ললো এইটো শৰ্ট কুৰ্তি আৰু এইটো হৈছে পেন্ট আৰু এয়া মই ধুনিয়াকৈ পিন্ধি আহো আপোনালোকক দেখাই আছো ফাইনেল লুকটো আৰু এয়া হৈছে মোৰ ফাইনেল লুক আৰু মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই আৰু এক সেকেন্ড মই অলপ পিছলৈ গৈ পুৰা লুকটো দেখাই আছো আৰু এইটো হৈছে মোৰ লুকটো আৰু এতিয়া মই বনাম বিহু বিশেষ ছাগলী মাংস আৰু এয়া প্ৰথমতে মাংসখিনি ধুই ললো আৰু এয়া হৈছে ধুই লোৱা মাংসখিনি আৰু লগতে লৈছো এয়া কাটি লোৱা 3টা পিয়াজ লগতে আদা নহৰু পেষ্ট লগতে এয়া দুটা আলু আপোনালোকে আলু বেছিকৈ ব্যৱহাৰ কৰিব পাৰে মই অলপ কমকৈ দিছো আৰু লগতে এয়া 3টা জলকীয়া আৰু লগতে তেজপাত আৰু এতিয়া তেল গৰম হোৱাত এইখিনি ধুনিয়াকৈ তেলত দি ভাজি লম আৰু লগতে জলকীয়া দুটাও দিছো আৰু তাৰ পিছত দিছো এয়া প্ৰয়োজন মতে হালধি আৰু নিমখ আসলতে মই কোনো ৰেচিপি শেয়াৰ কৰা নাই মই কেনেকৈ বনাইছো তাকেহে দেখুৱাইছো আপোনালোকক আসলতে বিহুৰ কেইদিন মানুহবোৰ খোৱা বোৱাক লৈ ব্যস্ত থাকে নহয়নে আৰু এতিয়া দি দিম আদা নহৰু পেষ্টখিনি আৰু এইখিনিও দি মই এয়া ধুনিয়াকৈ ভাজি লম আৰু আদা নহৰু পেষ্টখিনি আসলতে দেৰিকৈ দিব লাগে তেতিয়াহে ইয়াৰ সেন্টটো ধুনিয়া হৈ থাকে আৰু এইখিনি ভাজি হোৱাৰ পিছত মই ইয়াত দিম এয়া মাংসখিনি আৰু মাংসখিনিও দি ধুনিয়াকৈ ভাজি থাকিম আৰু এয়া মাংসখিনিও মই অলপ সময়ৰ কাৰণে ভাজি থাকিম আৰু এতিয়া মই এনেকৈ ঢাকনা দি দিলো 5 মিনিটৰ কাৰণে তাৰ পিছত এনেকৈ উঠাই লৈ আকৌ ভাজি লম আৰু এতিয়া মই ব্যৱহাৰ কৰিছো এয়া মছলাৰ পানী আৰু এয়া চাকচোন মোৰ মাংস প্ৰায় আধা সিজি আহিছে আৰু এইখিনি এতিয়া মই কেৰাহীটোৰ পৰা উঠাই কুকাৰত হুইসেল মাৰিবৰ কাৰণে দিম আৰু এয়া চাকচোন গুটিখিনি এনেকৈ কুকাৰটোত দি দিছো আসলতে কুকাৰত সিটি মাৰি দিলে এনেকুৱা মাংস ধুনিয়াকৈ সিজি পৰে আৰু এয়া মই এতিয়া মাংসখিনি সিজিবৰ বাবে এয়া কুকাৰত দি এনেকৈ সিটি মাৰি লম আৰু এয়া মই মাংসখিনি অলপ জুলিয়া বনাম সেই কাৰণে অলপ বেছিকৈ পানী ব্যৱহাৰ কৰিছো আপোনালোকে যদি অলপ ডাঠকৈ খাই ভাল পায় সেই কাৰণে অলপ কমকৈ পানী দিব আৰু এনেকৈ ধুনিয়াকৈ সিজি আহিব মাংসখিনি আৰু এতিয়া মই দিছো ইয়া গৰম মছলা আৰু ইয়া মই সিটি আহিবৰ বাবে বহাই দিছো আৰু ইয়া চাকচোন মোৰ মাংসখিনি কিমান ধুনিয়াকৈ সিজি আহে আৰু আপোনালোকে খুব সহজে বনাই খাব পাৰিব একদম খুবেই সোৱাদ লগা হয় আৰু এয়া মই এনেকৈ টেষ্ট কৰি চালো একদম মজা হৈছিলে আৰু আপোনালোকে বিহু বুলি কি কৰিলে কি খালে জনাবচোন দেই আৰু আজিৰ ভিডিও ইমানেই আছিল আজিলৈ বাই